শিলচৰৰ কাটিগড়া বিহাৰা আউটপোষ্টৰ দায়িত্বত থকা এছআই সুৰজিৎ ডেকাৰ মৃতদেহ নিজ গৃহত আহি পোৱাৰ পিছতে কান্দনৰ ৰোল উঠে বাসগৃহত। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দিগুনপাৰ গাঁৱত ঘৰ আছিল সুৰজিৎ ডেকাৰ। অতি অমায়িক স্বভাৱৰ আছিল মৃত সুৰজিৎ ডেকা। আজি সুৰজিৎ ডেকাৰ নশ্বৰ দেহ নিজ গৃহত আহি পোৱাৰ পিছতে শেষকৃত কৰাৰ বাবে অঞ্চলটোৰ লোক আহি ভৰি পৰে সুৰজিৎ ডেকাৰ বাসগৃহত। গাঁৱৰ উপ পৰিদৰ্শক সুৰজিৎ ডেকাই কাছাৰৰ কাটিহাৰা বিহাৰা আউটপোষ্টত উপ পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 23 তাৰিখে ৰাতিপুৱা 10 বজাত তেওঁক আমি কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত মৃত বুলি আমি 12 বজাত খবৰ পাওঁ আৰু আমাৰ ইয়াৰ পৰা মানুহ পঠিয়াই দিওঁ আৰু লগে লগে আৰক্ষীসকলৰ লগত পোষ্টমৰ্টেম কৰি 25 তাৰিখে ৰাতিপুৱা 4:30 বজাত আহি তেওঁ নিজা বাসগৃহত উপস্থিত হয়। এই ক্ষেত্ৰত তেওঁ এজন নিকা নিৰ্ভীক নিষ্ঠাৱান কৰ্মী আছিল বুলি আমি জানিব পাৰোঁ আৰু তেওঁ বহুকেইটা তেনেকুৱা কামত কৃতকাৰ্য হোৱা বুলি আমি জানিব পাৰিছোঁ। তেওঁৰ আৰক্ষীৰ মতে তেওঁ বিচনাতে আকস্মিক বিয়োগ বুলি আমি জানিব পাৰোঁ। আজি 25 তাৰিখে শেষকৃত্য কৰাৰ কাৰণে আমাৰ গোটেই সমূহ অঞ্চলৰ বিষয়ববীয়া ৰাইজ পুৰুষ মহিলা সকলোৱে আহি শ্মশানত উপস্থিত হয় আৰু শেষকৃত্য কৰাৰ কাৰণে আমি ইতিমধ্যে সামগ্ৰী যোগাৰ কৰিছোঁ। আমি সঁচাকৈ অঞ্চলবাসী তেওঁৰ মৃত্যুত শোকাভিভূত হৈছোঁ, কিয়নো আমি জানিব পৰা মতে তেওঁৰ দেহত একো ক্ষতি নাই, কিন্তু ৰহস্যজনক মৃত্যু বুলি আমি টিভিত বা মোবাইলত পঢ়িবলৈ পাইছোঁ, জানিবলৈ পাৰিছোঁ। এয়া কিন্তু সঁচাকৈ ক'বলৈ গ'লে ই অন্ততঃ দুষ্কৃতিকাৰীৰ কাৰ্য বুলি আমাৰ এটা ধাৰণা হয়। সি যি নহওক, তেওঁ এজন অতি নিষ্ঠাৱান, অতি কষ্ট সহিষ্ণুতাৰে শিক্ষা দীক্ষা লাভ কৰি এটি দুখীয়া পৰিয়ালৰ পৰা এজন উপ পৰিদৰ্শকৰ পদত অধিষ্ঠিত হৈ যি সুনাম অৰ্জন কৰিছিল, সেই সুনামৰ কাৰণে আমি আজি অঞ্চলবাসীয়ে সঁচাকৈয়ে আমাৰ একমাত্ৰ গাঁৱৰ প্ৰয়াত সুৰজিৎ ডেকাই যে আমাৰ গৌৰৱ কঢ়িয়াই আনিছিল, সেই তাৰ কাৰণে আমি অতিকৈ মৰ্মাহত হৈছোঁ। আৰু আমি শেষত পৰিয়ালৰ শান্তিৰ কাৰণে, আমাৰ ৰাইজৰ শান্তিৰ কাৰণে আমাৰ দৌল মন্দিৰ, ধৰ্মীয় অনুষ্ঠান, বিভিন্ন অনুষ্ঠানত তেওঁৰ যথেষ্ট অৱদান আছে, কিন্তু আমি তাৰ পৰা নিশ্চয় হয়। সুৰজিৎ ডেকা আমাৰ ভাইটি সৰুৰ কালৰ পৰা আমি জানো, তেওঁ খুব অমায়িক আছিল, শান্ত আছিল আৰু চবৰ লগতে ভাল মিলাপ্ৰীতি এটা আছিল। ডাঙৰক তেওঁ শ্ৰদ্ধা কৰিছিল, ভক্তি কৰিছিল, সন্মান কৰিছিল আৰু কাম তেওঁ অমায়িক খুব সুকলমে শেষ কৰিছিল। খুব ভাল ল'ৰা আছিল আৰু তেওঁৰ চাকৰি পোৱাত আমি খুব আনন্দিত হৈছিলোঁ। কাছাৰ শিলচৰ তাতে যেতিয়া আমাৰ এইটো পালোঁ, আমি চবেই মৰ্মাহত হৈছোঁ, গোটেই গাঁও ৰাইজ খুব দুখ লাগিছে আৰু এতিয়া আমি তেওঁৰ ভাগ্যত সমৰ্পণ কৰাৰ কাৰণে আয়োজন কৰি আছোঁ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।